2020 বৰ্ষত যিসকল কেণ্ডিডেট আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ডে অফাৰ কৰা বিভিন্ন ধৰণৰ কোৰ্চত আবেদন কৰিছিল সেইসকল কেণ্ডিডেটৰ লিষ্ট আহিছে। এতিয়া কেণ্ডিডেটৰ অৰিজিনেল ডকুমেণ্টছখিনি ভেৰিফিকেশ্যন কৰিব লাগিব, লগতে কেণ্ডিডেটৰ এডমিশ্যন ল'ব লাগিব। কেতিয়া এডমিশ্যন ল'ব লাগিব এই ভিডিঅ'ত জনাই যাব, ভিডিঅ'টো স্কিপ নকৰিব। যিসকল কেণ্ডিডেট ANM আৰু বিভিন্ন ধৰণৰ কোৰ্চত ফৰ্ম ফিল আপ কৰিছিল সেইসকল কেণ্ডিডেটৰ লিষ্ট আহিছে। এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ কাৰণ বহুতকেইটা ইম্পৰ্টেণ্ট কথা জনাই দিয়া হ'ব, ভিডিঅ'টো স্কিপ নকৰিব। প্ৰথমতে মই প্ৰমাণ দেখাইছোঁ, এইটো হ'ল ANM নাৰ্ছৰ কেণ্ডিডেটৰ লিষ্ট। ইয়াতে কেণ্ডিডেটৰ নাম আহিছে, মেট্ৰিকত কিমান পাৰ্চেণ্ট পাইছে, HSত কিমান পাৰ্চেণ্ট পাইছে উল্লেখ আছে। বহুত কেণ্ডিডেটৰ নাম আহিছে। এটা এটা কেণ্ডিডেটৰ নাম ক'বলৈ গ'লে বহুত সময়ত প্ৰয়োজন হ'ব। ইয়াতে চাই লওক, বহুত কেণ্ডিডেটৰ ছোৱালীৰ নাম আহিছে ANM কোৰ্চৰ আৰু বিভিন্ন ধৰণৰ কোৰ্চ আছিল। ইয়াতে চাই লওক, কোৰ্চৰ নামবিলাক আছিল ANM, BMLT, DMLT, DBT আৰু কোচিঙৰ কোৰ্চ আছিল, ইয়াতে উল্লেখ কৰিছে। ইয়াতে কৈছে যে কেণ্ডিডেটৰ অৰিজিনেল ডকুমেণ্টছখিনি লৈ যাব লাগিব, তাৰপিছত অৰিজিনেলখিনি জেৰক্স কৰি লৈ যাব লাগিব, লগতে 20 টকাৰ এটা দলিল লৈ যাব লাগিব। তাৰপিছত কেণ্ডিডেটৰ ড্ৰাফ্ট কৰিব লাগিব। কেনেকৈ কৰিব লাগিব এই ভিডিঅ'তে জনাই দিয়া হ'ব। ইয়াতে চাই লওক, ইয়াত কৈছে যে কেণ্ডিডেটৰ ANM যিটো কোৰ্চ আছে সেই কোৰ্চৰ এডমিশ্যন হ'ব 2021 চনৰ জানুৱাৰী মাহৰ 11 তাৰিখ আৰু 12 তাৰিখত ANM নাৰ্ছৰ এডমিশ্যন হ'ব। যিসকল ছোৱালীৰ এডমিশ্যন হ'ব সেইসকল ছোৱালীৰ ড্ৰাফ্ট কৰিব লাগিব। 36,500 দিব লাগিব, যিটো 10% খৰচ হয়। 36,500 এবাৰেই দিব লাগে, মাহিলী আৰু কোনো ধৰণৰ ফিজ দিব নালাগে। ওৱান টাইম 10% এইটোৱে হয় খৰচ। DMLT কোৰ্চৰ এডমিশ্যন হ'ব জানুৱাৰী মাহৰ 13 আৰু 14 তাৰিখে এডমিশ্যন হ'ব আৰু ইয়াতে কৈছে ড্ৰাফ্ট কৰিব লাগিব 21,000। BMLT কোৰ্চৰ এডমিশ্যন হ'ব 18 আৰু 19 জানুৱাৰীত এডমিশ্যন হ'ব 2021 চনৰ। ইয়াতে কৈছে ড্ৰাফ্ট কৰিব লাগিব 53,000। DBT কোৰ্চৰ এডমিশ্যন হ'ব জানুৱাৰী মাহৰ 20 তাৰিখ আৰু 21 তাৰিখে এডমিশ্যন হ'ব। ইয়াতে কৈছে ড্ৰাফ্ট কৰিব লাগিব 20,500। আৰু যিসকল কেণ্ডিডেট কোচিঙৰ ফৰ্ম ফিল আপ কৰিছিল সেইসকল কেণ্ডিডেটৰ এডমিশ্যন হ'ব জানুৱাৰী মাহৰ 22 তাৰিখ আৰু 25 তাৰিখে এডমিশ্যন হ'ব 2021 চনৰ। আৰু ইয়াতে কোনো ধৰণৰ ড্ৰাফ্ট কৰিব নালাগে। যিসকল কেণ্ডিডেট কোচিঙৰ এণ্ট্ৰেঞ্চৰ ফৰ্ম ফিল আপ কৰিছিল, লিষ্টত নাম আহিছে, সেইসকল কেণ্ডিডেটৰ ড্ৰাফ্ট কৰিব নালাগে। এতিয়া কাম কৰক, এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক পাব, এই লিংকত ক্লিক কৰি লিষ্ট চাব পাৰিব। ANM, BMLT, তাৰপিছত কোচিং, DBT কোৰ্চৰ, DMLT এইবিলাক গোটেই লিষ্ট আছে। যিসকল কেণ্ডিডেটৰ নাম আহিছে সেইসকল কেণ্ডিডেট কমেণ্ট বক্সত জনাব পাৰে কাৰ কাৰ নাম আহিছে। এতিয়া কাম কৰক, ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিছোঁ, এতিয়াই চেক কৰক।